এই চুলিটো বেয়া হোৱাৰ মূলতে কি জানেনে, কেৰাটিন ট্ৰিটমেণ্ট কৰিছিলে বোলে। 3 মাহত কেৰাটিন ট্ৰিটমেণ্ট কৰিলে এনেকুৱা হয় জানো? এই আচল এডাল চুলি ষ্টেট নাই। মানে মই বাৰে প্ৰতি কওঁ যে কেৰাটিন ট্ৰিটমেণ্টটো বহুত ভাল। কেৰাটিন ট্ৰিটমেণ্ট কৰিলে চুলি বহুত ধুনীয়া হয়। কেৰাটিনৰ গাত কেলৈ দুখ হৈছে বাৰু এতিয়া? প্ৰটিন ট্ৰিটমেণ্ট, কেৰাটিন ট্ৰিটমেণ্ট, এইবোৰ ট্ৰিটমেণ্ট হয় ন? এইবোৰ ট্ৰিটমেণ্ট কৰিলে চুলি বহুত বেছি ধুনীয়া হয়, ষ্ট্ৰেট হৈ থাকে। এবছৰলৈকে নহ'লেও গোটেই 9 মাহ 10 মাহলৈকে ধুনীয়াকৈ ষ্ট্ৰেট হৈ থাকে। আৰু তাৰপাছত আপোনাৰ মই যিমান ক্লাইণ্ট আহে নহয়, কেৰাটিন ট্ৰিটমেণ্টৰে কথা শুনিছোঁ। এয়া চাওক কেৰাটিন ট্ৰিটমেণ্টৰ এতিয়া কি ক'ম মানে মই 3 মাহ হৈছে ন কৰা? কিমান দিন? 3 মাহ হৈছে। 3 মাহ হৈছে। এতিয়া চাওক 3 মাহ হৈ পেলাই যদি সেইখিনি পইচাটো এনেই গ'ল, যথেষ্ট পইচা লয় কেৰাটিন ট্ৰিটমেণ্ট কৰিলে, হয় নাই বাৰু? কেলৈ ক্লাইণ্টে বাৰু এইটো কথা কেলৈ বাৰু য'ত পাৰ্লাৰত কৰিছে এইটো বুজিব লাগে ন। এতিয়া মই নকওঁ এওঁ তেজপুৰৰ পৰা আহিছে ন, তেখেত তেজপুৰৰ পৰা আহিছে, মই কোনো পাৰ্লাৰৰ নাম নকওঁ, ঠিক আছে, কিন্তু জানি লওক, সকলোৱে জানি পেলাই কামখিনি কৰক। কেৰাটিন ট্ৰিটমেণ্ট বেয়া নহয়, মই বাৰে প্ৰতি কৈছোঁ দেই, কেৰাটিন ট্ৰিটমেণ্ট বহুত ভাল। এতিয়া চুলিখিনি বেয়া হোৱাৰ পাছত তেওঁলোকে গৈছে নাই, আপুনি গ'ল নাই? চুলিখিনি বেয়া হোৱাৰ পাছত গ'ল নাই? হয়, গৈছিলোঁ মই। তেওঁলোকে আকৌ কেৰাটিন ট্ৰিটমেণ্ট কৰিব দিছিলে। আকৌ কেৰাটিন ট্ৰিটমেণ্ট 3 মাহত? হয়। আকৌ 3 মাহত কেৰাটিন ট্ৰিটমেণ্ট নকৰে নহয়, চুলিখিনি ৰাফ হৈ যাব। চুলি আপোনাৰ সৰিছে সেইকাৰণে, কেমিকেলটো থাকি গৈছে মূৰত। আচ্ছা। এনেইতো চুলিটো নসৰে নহয় ইমান, চুলিটো সৰিছে, কেমিকেলটো থাকি গৈছে চুলিত। ভালকৈ ধুওৱা নাই, ভালকৈ আইৰনিং কৰা নাই, সেইকাৰণে হৈছে। এই চুলিটো মানে প্ৰথম যেতিয়া চেম্পুটো কৈছে, চেম্পুটো ভালকৈ কৰা নাই, মানে এইবোৰ বহুত কথা থাকে। সেইকাৰণে কোৰ্চটো কৰিবচোন, কৰি পেলাই কাম কৰক। কোৰ্চটো ভালকৈ কৰি পেলাই আপোনাক আগবাঢ়ক দেই, এনেকৈ চুলি ধ্বংস নকৰিব।